ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল 19 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ। এই সপ্তাহটোৰ আপোনাৰ কেনে যাব সকলো বিস্তৃতভাৱে প্ৰত্যেকটো ৰাশিৰ বিষয়ে ভালদৰে জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহটো অত্যন্ত শক্তিদায়ক আৰু ইতিবাচক হ'ব। সামগ্ৰিক আৰু ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু পুৰণি সমস্যা সমাধান হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে কোনো সৰু কথাত মতভেদ হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত নতুন বিনিয়োগৰ সুযোগ আহিব। আৰ্থিক স্থিতি সবল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, চকুৰ সমস্যাই দেখা দিব পাৰে। জ্যোতিষৰ পাই হৈছে মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ফুল অৰ্পণ কৰিব। ইয়াৰ পিছত ৰাখিলৈ আমি আগবাঢ়োঁ বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো মিশ্ৰিত ফলদায়ক হোৱা দেখা যাব। ধৈৰ্য ধৰাটো এই সপ্তাহটোত প্ৰয়োজন আছে। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত কোনো মাংগলিক অনুষ্ঠান আয়োজন হ'ব পাৰে। মনটো প্ৰফুল্ল থাকিব এই সপ্তাহটোত। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত সুখ শান্তি বিৰাজ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত এই সময়টো অনুকূল থাকিব। শিক্ষাৰ ক্ষেত্ৰত আৰু কেৰিয়াৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব আৰু শিক্ষাৰ্থীসকলে অলপ অধিক পৰিশ্ৰম এই সপ্তাহটোত কৰিব লাগিব। আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত অলাগতিয়াল খৰচ বৃদ্ধি পাব পাৰে, গতিকে বাজেট বনাই চলিবলৈ চেষ্টা কৰিব। ব্যৱসায়ত মধ্যম ফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ বিষ, চৰ্দি, কাহ হ'ব পাৰে, সেইটো কাৰণে অলপ সাৱধান হ'ব। জ্যোতিষৰ পাই হৈছে শুক্ৰবাৰে দেৱী লক্ষ্মীক বগা ফুল অৰ্পণ কৰিব। ইয়াৰ পিছত ৰাখি মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে এই সপ্তাহটো যোগাযোগ আৰু ভ্ৰমণৰ বাবে বিশেষ শুভ হ'ব। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তাই সমাজত প্ৰশংসা বুটলিব পাৰিব। বন্ধুবৰ্গৰ লগত সময় কটোৱাৰ সুযোগ পাব এই সপ্তাহটোত। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত IT আৰু সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলৰ বাবে উন্নতি হ'ব এই সপ্তাহটোত। পৰ্যটনৰ পৰীক্ষাত সফলতাৰ যোগ আছে। আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত ধন, আপুনি যদি কাৰোবাক ধাৰ দিছিলে ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত। ব্যৱসায়ত লাভৰ মুখ দেখিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা, এলাহ ভাৱ আহিব পাৰে। জ্যোতিষৰ পাই হৈছে বুধবাৰে গৰুক কেঁচা ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ পিছত কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আৱেগিক দিশত এই সপ্তাহটো কিছু উথল পাথল হ'ব পাৰে, মানে অলপ আপ এণ্ড ডাউন থাকিব। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মনটো অলপ চঞ্চল থাকিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ আৱেগ বুজিবলৈ চেষ্টা কৰিব, নহ'লে ভুল বুজাবুজিৰ সম্ভাৱনা আছে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কৰ্মস্থানত কামৰ চাপ বাঢ়িব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ দুৱাৰ মুকলি হ'ব। আৰ্থিক ক্ষেত্ৰত ব্যৱসায় আৰু মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ লাভ হ'ব পাৰে। আৰ্থিক দিশত স্থিৰ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, হজমৰ গণ্ডগোল হ'ব পাৰে। পানী বেছিকৈ পান কৰিব এই সপ্তাহটোত। জ্যোতিষৰ পাই হৈছে আজি সোমবাৰ শিৱলিংগত কেঁচা গাখীৰ ঢালিব। ইয়াৰ পিছত সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে এই সপ্তাহটো নেতৃত্ব দিয়াৰ ক্ষমতা আৰু প্ৰভাৱ বৃদ্ধি পাব। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত সকলোৱে এই সপ্তাহটোত মানি চলিব বা মানি ল'ব। সামাজিক সন্মান আপোনাৰ বৃদ্ধি পাব এই সপ্তাহটোত। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত দাম্পত্য জীৱনত ইগ' বা অহংকাৰ ভাৱৰ বাবে সংঘাত আনিব পাৰে। প্ৰেমত শুভ আছে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত চৰকাৰী চাকৰি কৰাসকলে তেওঁলোকৰ পদোন্নতিৰ যোগ আছে। ব্যৱসায়িক ভ্ৰমণ সফল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰু ব্যৱসায়িক ক্ষেত্ৰত আয়ৰ নতুন উৎস সৃষ্টি হ'ব। শ্বেয়াৰ বজাৰত সাৱধানে বিনিয়োগ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ বা হাৰ্টৰ সমস্যা থকাসকলে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ পাই হৈছে দেওবাৰে পুৱা সূৰ্য দেৱতাক পানী অৰ্পণ বা অৰ্ঘ্য কৰক। কন্যা ৰাশিৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাই এই সপ্তাহত
পৰিকল্পনা অনুসৰি কাম কৰিলে সফলতা পাব পাৰিব। সামগ্ৰিক আৰু ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰুৱা দায়িত্ব বাঢ়িব। আপোনাৰ বিশ্লেষণাত্মক শক্তিয়ে জটিল সমস্যা সমাধান কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ লগত দূৰ ভ্ৰমণৰ যোগ আছে। সম্পৰ্ক মধুৰ হৈ থাকিব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ সততাত পুৰস্কাৰ পাব। শিক্ষাৰ্থীয়ে পঢ়াত মনোযোগ বঢ়াব লাগিব। আৰ্থিক আৰু ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ত পাৰ্টনাৰৰ পৰা সহযোগিতা পাব পাৰিব। ধাৰ দিয়া টকা ঘূৰাই পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যজনিত সমস্যা আৰু টোপনিৰ ব্যাঘাত হ'ব পাৰে। যোগাভ্যাস কৰিব লাগিব। জ্যোতিষৰ উপায় হৈছে বুধবাৰে গণেশৰ মন্দিৰত দুবৰি বন আগবঢ়াব। ইয়াৰ পিছত তুলাৰাশিৰ লোকৰ বাবে এই সপ্তাহটো সুন্দৰ আৰু সন্তুলিত হ'ব। সামগ্ৰিক আৰু ব্যক্তিত্বৰ ক্ষেত্ৰত কলা আৰু সংগীতৰ প্ৰতি ৰুচি বাঢ়িব। নতুন পোচাক বা অলংকাৰ ক্ৰয় কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ বাবে সপ্তাহটো অতি ৰোমান্টিক হ'ব। বৈবাহিক জীৱনত শান্তি বিৰাজ কৰিব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ওকালতি বা বিচাৰৰ বিভাগৰ লগত জড়িত লোকৰ বাবে শুভ হ'ব। নতুন চাকৰিৰ খবৰ এই সপ্তাহটোত পাব পাৰে। আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বিলাসী সামগ্ৰীত খৰচ বাঢ়িব আৰু ব্যৱসায়ত নতুন গ্ৰাহকৰ সংখ্যা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকালৰ বিষ, কিডনীৰ সম্পৰ্কীয় সমস্যা থাকিলে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে বগা চাউল বা চেনি দান কৰিব। বৃশ্চিক ৰাশিৰ বাবে সপ্তাহটো অলপ প্ৰত্যাহ্বানমূলক হ'ব পাৰে, কিন্তু আপুনি জিকিব এই সপ্তাহটোত। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত গোপন শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। কাৰোবাৰ লগত তৰ্কত লিপ্ত হ'ব পাৰে। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত সন্দেহৰ বাবে সম্পৰ্কত ফাট মেলাৰ সম্ভাৱনা আছে। বিশ্বাস অটুট ৰাখিবলৈ চেষ্টা কৰিব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত গৱেষণা বা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে বৰ ভাল সময় হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা থাকিব অলপ। আৰ্থিক ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত হঠাৎ ধন লাভৰ যোগ আছে। জুৱা বা লটাৰীৰ পৰা দূৰত থকাটো উপযোগী হ'ব এই সপ্তাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত জুই বা তীব্ৰ অস্ত্ৰৰ পৰা সাৱধান থাকিব লাগিব। দুৰ্ঘটনাৰ যোগ আছে। জ্যোতিষৰ উপায় হৈছে মংগলবাৰে শনিবাৰে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ পিছত ধনুৰাশিৰ জাতক জাতিকাৰ ভাগ্য উদয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই সপ্তাহটোত। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ধৰ্মীয় কামত মন বহিব। গুৰুজনৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অবিবাহিতসকলৰ বিবাহৰ কথাৰ পক্কা হ'ব পাৰে। এই সপ্তাহটোত দাম্পত্য জীৱনত সুখৰ হ'ব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰাৰ এই সপ্তাহটোত যোগ আছে। শিক্ষক আৰু উপদেশকসকলৰ বাবে এই সময়ছোৱা শুভ হ'ব। আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্থিক অৱস্থা টনকিয়াল হ'ব। পুৰণি বিনিয়োগৰ পৰা লাভ এই সময়ছোৱাত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত বা মেদবহুলতাৰ সমস্যা বাঢ়িব পাৰে। খাদ্যৰ ওপৰত চকু দিবলৈ চেষ্টা কৰিব। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে হালধীয়া বস্তু যেনে কল বা দালি দান কৰিব। ইয়াৰ পিছত মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো পৰিশ্ৰম আৰু শৃংখলাৰ সপ্তাহ হ'ব। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আপুনি বাস্তৱবাদী হ'ব আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিব। সমাজত সন্মান বাঢ়িব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কামৰ ব্যস্ততাৰ বাবে সংগীক সময় দিব নোৱাৰিব পাৰে। বুজাবুজি ঠিক থাকিব বাৰু। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কঠিন পৰিশ্ৰমৰ ফল পাব পাৰিব। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে এই সময়ছোৱা এটা ভাল সময় হ'ব। আৰ্থিক ক্ষেত্ৰত আৰু ব্যৱসায়িক ক্ষেত্ৰত দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এটা উত্তম সময়। ব্যৱসায় লাহে লাহে আগবাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত বাত বিষ বা হাড়ৰ সমস্যাই অলপ আমনি কৰিব পাৰে এই সপ্তাহটোত। পুৱা আপুনি দৈনিক খোজকাঢ়িব। জ্যোতিষৰ উপায় হিচাপে শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ চাকি জ্বলাব। ইয়াৰ পিছত কুম্ভ ৰাশিৰ বাবে এই সপ্তাহটো সৃষ্টিশীল আৰু সামাজিক হ'ব। সামাজিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নতুন বন্ধু বাঢ়িব এই সপ্তাহটোত। সামাজিক অনুষ্ঠানত আপুনি ভাগ ল'ব পাৰিব। এই সপ্তাহটোত মনত নতুন চিন্তাধাৰা প্ৰবাহিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হ'ব পাৰে এই সপ্তাহটোত। দাম্পত্য জীৱনত সংগীৰ সমৰ্থন পাব পাৰে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কাৰিকৰী বা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীৰ বাবে শুভ হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আয়ৰ একাধিক পথ মুকলি হ'ব। অনলাইন ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে সকলো লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, শিৰাৰ সমস্যা হ'ব পাৰে। বিশ্ৰামৰ প্ৰয়োজন আছে।
জ্যোতিষৰ উপায় হৈছে দৰিদ্ৰ বা শ্ৰমিক শ্ৰেণীৰ লোকক সাধ্যানুসাৰে সহায় কৰিব। ইয়াৰ পিছত ৰাশি মীন ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহটো অলপ খৰচী কিন্তু আধ্যাত্মিক হ'ব। সামগ্ৰিক আৰু ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰতি অলপ ধাউতি বাঢ়িব। বিদেশৰ পৰা লাভ বা ভাল খবৰ আহিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত আৱেগিক দূৰত্ব অনুভৱ কৰিব পাৰে। খোলাখুলি কথা পাতিবলৈ চেষ্টা কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ আছে। শিক্ষাৰ্থীৰ মন পঢ়াত নবহিব পাৰে এই সপ্তাহটোত। আৰ্থিক ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত খৰচ বৃদ্ধি পাব, যাৰ ফলত চিন্তা বাঢ়িব। ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব খালি এই সপ্তাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি পতাৰ বিষ, চকুৰ সমস্যা হ'ব পাৰে। ধ্যান বা মেডিটেশ্যন কৰাটো উপযোগী হ'ব। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে বিষ্ণু ভগৱানক বা কলগছৰ পূজা কৰিব। এনে কৰিলে আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব। আশা কৰোঁ সকলো 12টা ৰাশিৰ এই সপ্তাহটো শুভ হওক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।